নিশা কলিয়াবৰত জেচিবি লৈ বনৰজাক খেদাৰ চেষ্টা বন বিভাগৰ জেচিবিৰ সন্মুখত প্ৰকাণ্ড বাঘ কলিয়াবৰত বনৰজা আৰু বন্যহস্তীক লৈ হোৱা পৰিস্থিতি টায়াৰ জ্বলাই ফটকা ফুটাই বাঘ আৰু হাতী খেদাৰ চেষ্টা বন বিভাগৰ বৰভগতি আৰু ঢেকিয়ালৰ কলঙৰ পাৰত বাঘৰ সন্ত্ৰাস ইপিনে নিশা সোণাৰী গাঁৱৰ দুটাকৈ বন্যহস্তীৰ বিচৰণে আতংকিত কৰে গয়া ৰাইজক বাঘৰ ভয়ত ফুট গধূলিতে ভাত খাই ঘৰৰ ভিতৰত গাঁৱৰ ৰাইজ এতিয়ালৈকে দুটা ছাগলী আৰু এটা গৰু পোৱালি নিধন কৰে বনৰজাই শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বাঘে সন্ত্ৰাস চলাইছে কলিয়াবৰৰ বৰভগতি দেৱসত্ৰ ঢেকিয়াল গাঁৱত নিশা বন বিভাগৰ লগতে জখলাবন্ধা থানাৰ আৰক্ষী উপস্থিত হৈ বাঘ হাতী খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখিছে আজি ৰাতিপুৱা আমি এই বাঘটো ইয়াতে ঢেকিয়াল গাঁৱত ওলোৱা বুলি খবৰ পাইছিলোঁ তদাৰক আমাৰ ষ্টাফ আহি ইয়াতে উপস্থিত হৈছিলে আমাৰ ৱাইল্ড লাইফৰ ষ্টাফো আছিলে কাজিৰঙা আৰু থানাৰ ষ্টাফো আছিলে তাৰপৰা গধূলি হোৱাৰ আগে আমি বাঘটোক ইয়াৰ পৰা কামাখ্যা ৰিজাৰ্ভলৈকে খেলিবলৈ চেষ্টা কৰিলোঁ বাট বাঘটো আকৌ তালৈকে নগৈ আকৌ উল্টাফালে ঘূৰি আহিলে চ' বৰ্তমান আমি আছোঁ ইয়াতে নিৰীক্ষণ কৰি আছোঁ ৰাতি আমাৰ ষ্টাফ থাকিব ৰাতি থানাৰ ষ্টাফো থাকিব টায়াৰ জ্বলোৱা হৈছে হয় অকণমান জুইৰ ব্যৱস্থা কৰা হৈছে বাঘটো যাতে গাঁৱৰ ফালে সোমাই নাহে বাঘটোৱে গৰু ছাগলী নিধন কৰিছে নেকি হয় দুটা ছাগলী নিধন কৰিছে আৰু গৰু পোৱালি এটা নিধন কৰিছে আৰু খবৰ পোৱা মতে একে সময়তে কিন্তু সোণাৰী গাঁৱত হাতীৰো উপদ্ৰৱ চলাব পৰিলক্ষিত হয় এতিয়া যে ফোনতে ফোন আহিছিলে সোণাৰী গাঁৱত দুটা হাতী ওলোৱা বুলি তাৰ কাৰণে আমাৰ শিলঘাটৰ ষ্টাফ গৈছে এতিয়া ৰাওনা হৈছে তালৈকে বাঘটো এতিয়া কোন স্থানত আছে প্ৰত্যক্ষ কৰা হৈছে নেকি বাঘটো একজেক্টলি ক'ব নোৱাৰিম বাট আমি য'ত আছোঁ সেই স্থানৰ পৰা অকণমান ভিতৰত তাতে লাষ্ট চাইটিং হৈছিলে তাৰ বাঘটো তিনিখন গাঁৱত বিচৰণ কৰি আছে আমাৰ এই ঢেকিয়াল গাঁও তাৰপিছত কটিয়ৰী আৰু দেৱসত্ৰ বাঘটো বৰ্তমানলৈকে ওলাই যোৱা নাই মানে ঢেকিয়ালৰ মানে গাঁৱৰ কাষতে আছে আৰু বাঁহনিতলত এতিয়া আমি লক্ষ্য কৰি আছোঁ কোনফালে ওলায় তথাপি আমি নিশাটো আছোঁ মানে ৰাইজক সতৰ্ক কৰি ৰাখিছোঁ যাতে জনসাধাৰণৰ ক্ষতি নহয় তেনেকৈ ডিউটি কৰি আছোঁ কোন স্থানত বাঘটো আছে বৰ্তমান এতিয়া আপোনাৰ ঢেকিয়াল গাঁৱৰ কাষতে আৰু বাঁহবাৰী আছে বাঁহনিতে আছে সময়ত আচলতে বৰভগতি কাষৰা সত্ৰত ওলাইছিলে তাৰপিছত আপোনাৰ ৰাতিপুৱাই সি কলং পাৰ হৈ আপোনাৰ ঢেকিয়াল অঞ্চলটো পালেহি তাতে দেৱসত্ৰ কটিয়ৰী গাঁও এই গোটেই অঞ্চলটোত ঘূৰিছে তথাপি আমি খেদিবলৈ চেষ্টা কৰিছোঁ যদিও বাঘটো খেদি উলিয়াব পৰা নাই এতিয়া মানে নিশাটো আমি ইয়াতে কৰ্তব্য কৰি থাকিম যাতে জনসাধাৰণৰ কোনো ক্ষতি নহয় যিমান পাৰোঁ আমি ইয়াৰ পৰা উলিয়াই নিয়াৰ চেষ্টা কৰিম কেইটা বাঘ আছে বৰ্তমান ইয়াত বাঘ আমি এটাই আজি গৰু ছাগলী নিধন কৰা বুলি খবৰ আহিছে হয় ছাগলী আপোনাৰ ঢেকিয়াল গাঁৱত ছাগলী এজনী কটিয়ৰী গাঁৱত এজনী ছাগলী আৰু দেৱসত্ৰত গৰু পোৱালি এটা কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ